70,000 টকাত এক কঠা মাটিৰ বাউণ্ডাৰী কমপ্লিট হৈ যায়। 4 লাখ টকা দি যিটো ইটাৰ বাউণ্ডাৰী দিব সেইটো বাউণ্ডাৰী আপোনাৰ ইয়াত 1 লাখ টকাত হৈ যায়। 100% হৈ যায়। 100% হৈ যায়। যদি ধৰণৰ প্লেটৰ সৈতে যদি আপুনি ৰেডিমেড আৰচিচি বাউণ্ডাৰী ৱাল দিয়ে তেতিয়া সঁচাই টকা বাচিবনে নাই? 4 লাখ 5 লাখ টকা খৰচ কৰাতকে আপুনি 1 লাখ টকা খৰচ কৰি 4 লাখ টকাই বচাব পাৰিব। য'ত আপোনাৰ 5 লাখ টকা খৰচ হ'ব তাত আপুনি 1 লাখ টকা খৰচ কৰিলে 4 লাখ টকা ৰাহি হ'ব। গতিকে এই খৰচটো বহুতেই কৰে। চৌহদ শুৱনি কৰিব সকলোৱে বিচাৰে। বহুতে এনে ধৰণৰ বেৰ দিয়ে, চাটাই বেৰ বুলি কওঁ, এনে ধৰণৰ বেৰ দিয়ে। বহুতে টিঙৰ বেৰ দিয়ে বা জেওৰাৰ বেৰ দিয়ে, মানে চৌহদত ব্যৱহাৰ কৰা যিটো বাউণ্ডাৰী বেৰ, বাউণ্ডাৰী ৱাল, সেই বাউণ্ডাৰীৰ কথা মই কৈ আছোঁ। গতিকে আজিৰ তাৰিখত টিঙৰ বাউণ্ডাৰী দিলে যি খৰচ হয় তাতকৈ আৰচিচি ৰেডিমেড বাউণ্ডাৰী দিলে আপোনাৰ লাখ লাখ টকা বাচি আছে। আপুনি যদি ইটাৰ বাউণ্ডাৰী দিয়ে আপোনাৰ চৌহদটোত তেতিয়াহ'লে 3 পৰা 4 লাখ টকা লাগিব পাৰে যদি অলপ ডাঙৰ আকাৰ হয়। আপুনি তাত 1 লাখ টকা খৰচ কৰিলেও আপোনাৰ চৌহদ আৰচিচি ৰেডিমেড বাউণ্ডাৰী ৱালৰ হৈ যাব আৰু ইটাতকৈ বহুত মজবুত হ'ব। মই দেখুৱাই আছোঁ আপোনালোকক যে বাউণ্ডাৰী ৱাল আপোনালোকে কেনেকৈ নিৰ্মাণ কৰিব। ৰেডিমেড বাউণ্ডাৰী ৱাল নিৰ্মাণ কৰাৰ এটি ফেক্টৰীত মই আহিছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। চাওক আপোনালোকে, তেওঁলোকে নিজে হাতে এনেধৰণে বনাই আছে। চাওক আপোনালোকে, আৰু ইমান ধুনীয়াকৈ ফিনিচিং দি আছে। আপোনাৰ ইয়াতে প্ৰটিন কাটিলে বেছি প্ৰটিন নাখায়, ইমান ধুনীয়া লেভেলৰ এটা ফিনিচিং তেওঁলোকৰ আহি আছে। আৰু ভিতৰত চাওক আপোনালোকে মাল মেটেল যি দিব লাগে ধুনীয়াকৈ দি আছে। এনেকুৱা নহয় যে ভাঙি পৰি যাব, মানে ভিতৰত যি ৰড দিব লাগে, যি তাঁৰ দিব লাগে, সম্পূৰ্ণ ইয়াৰ ভিতৰতে। ইয়াৰ চাওক আপোনালোকে, কেমেৰাৰ সন্মুখতে তেওঁলোকে বনাই আছে। আৰু ষ্টকৰ পৰিমাণ এনেকুৱা নহয় যে আপুনি অৰ্ডাৰ দিলে আপুনি বহি থাকিব লাগিব, বহুত দিন পিছত আপোনাৰ কামটো আপোনাৰ হেণ্ড অভাৰ দিব, বহুত দিন পিছত আপোনাৰ কামত হাত দিব বুকিং দিয়াৰ পিছত, তেনেকুৱাও নহয়। তেওঁলোকৰ ষ্টকৰ পৰিমাণো আছে। চাওক আপোনালোকে, মানে 10-15টা কাম লৈ পেলাই তেওঁলোকে একেবাৰে কাম আৰম্ভ কৰিব পাৰিব। গতিকে এতিয়া প্ৰশ্ন হ'ল, মই আপোনালোকক কৈছিলোঁ যে এনেধৰণৰ যদি আপুনি আৰচিচি বাউণ্ডাৰী ৱাল দিয়ে সঁচাই টকা বাচিবনে? তাৰে মই প্ৰমাণ আজি আপোনালোকক দিম। কিয়নো ইটাৰ যদি আপুনি বাউণ্ডাৰী ৱাল দিয়ে তেতিয়াহ'লে প্ৰতিটো ইটা যদি 10 টকাকৈ আপুনি কিনি লগায়, তাত মিস্ত্ৰী খৰচ আছে, মানে চিমেণ্ট খৰচ আছে। তাৰপিছত চাওক আপোনালোকে, গোটেই বাউণ্ডাৰীটো যদি দিবলৈ যায় তেতিয়াহ'লে ভালে এটা টকাৰ প্ৰয়োজন আছে। কিন্তু এয়া ৰেডিমেড ডাইৰেক্ট একদিনতে যদি কয় যে মোৰ বাউণ্ডাৰীটো একদিনতে কমপ্লিট কৰিব লাগে, তেওঁলোকে একদিনতে কমপ্লিট কৰি দিব পাৰিব। ভৱিষ্যতেও যদি আপোনাৰ বাউণ্ডাৰীৰ সাল সলনি হয় তেতিয়াহ'লে আপোনালোকে সাল সলনি কৰিব পাৰিব। সেইখিনি সুবিধাও তেওঁলোকে ৰাখিছে। গতিকে মই কথা পাতিম যে মই ক'ত আহিছোঁ আৰু আপোনালোকে ক'ত আহি ধুনীয়াকৈ চাই চিতি লৈ যাব পাৰিব। অসমৰ যিকোনো প্ৰান্তত তেওঁলোকে ইতিমধ্যে গৈ পেলাই কাম কৰি আছে আৰু কৰিব পাৰিব। এগৰাকী স্বত্বাধিকাৰী, আৰু ইতিমধ্যে কৈছোঁ যে একদম কম বাজেটত লগাব পাৰিব। আপোনাৰ শুভ নাম জনাব। মোৰ নাম ইমদাদুল ইছলাম। ক'ত আহিছোঁ মই, ক'ত ভিডিঅ' বনাই আছোঁ? এইটো আপোনাৰ তেজপুৰ 5 মাইল, এইটো যিটো নতুন 4 লেন হাইৱেৰ কাষতে, আপোনাৰ হাইৱেৰ কাষত, ইউনিভাৰ্চিটিৰ পৰা প্ৰায় ওচৰতে। ইতিমধ্যে মই কৈছোঁ যে বাউণ্ডাৰী ৱাল প্ৰস্তুত যিসকলে কৰে, যিসকলে নিৰ্মাণ কৰে, তেওঁলোকে আচলতে ইটাৰ বাউণ্ডাৰী যিসকলে নিৰ্মাণ কৰে বহুত এটা বাজেট ব্যয় হয়, বহুত এটা বাজেটৰ দৰকাৰ। 4 লাখ টকা দি যিটো ইটাৰ বাউণ্ডাৰী দিব সেইটো বাউণ্ডাৰী আপোনাৰ ইয়াত 1 লাখ টকাত হৈ যায়। 100% হৈ যায়। 100% হৈ যায়। যদি কোনোবাই 5 লাখ টকা দি ইটাৰ বাউণ্ডাৰী দি আছে সেইটো আপোনাৰ ইয়াতে 1 লাখ টকাত হৈ যাব। 1 লাখ টকাত হৈ যাব, হৈ যাব না? চেম সীমাতে হৈ যাব না, চেম এৰিয়াতে হৈ যাব। আপুনি যিখিনি ঠাই বাছি লৈছে যে এইখিনি ঠাইত মই বাউণ্ডাৰী ৱাল দিম, আপুনি যদি ইটাৰে দিয়ে, যদি 4 লাখ টকা যায়, আৰু যদি ৰেডিমেড ৱাল এনেধৰণে যদি আৰচিচি ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়ে তেতিয়াহ'লে আপোনাৰ 1 লাখ টকা যাব, মানে আপোনাৰ 3 লাখ টকা ৰেহাই হ'ব। য'ত 5 লাখ যাব তাত আপোনাৰ মানে 3 লাখ টকা ৰেহাই বা 4 লাখ টকা ৰেহাই হ'ব। 10 লাখ গ'লে আপোনাৰ যদি 10 লাখ টকাৰ বাউণ্ডাৰী ৱাল থাকে তেতিয়াহ'লে মাত্ৰ এইটো আপোনাৰ 2 লাখ বা 3 লাখত কমপ্লিট হৈ যাব, হয়নে? 2 লাখ বা 3 লাখত কমপ্লিট হৈ যাব। তেনেধৰণে, কাৰণ আপোনাৰ লাখ লাখ টকা যদি আপুনি বচাব বিচাৰি আছে বাউণ্ডাৰী ৱাল দি পেলাই, তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ আহি পেলাই ইয়াৰ পৰা কথা পাতি লৈ যাব পাৰিব। দৰ দাম মানে কি, যদি আপোনাৰ ঘৰ দূৰত হয়, যিটো স্থানত ফেক্টৰী আছে, এই ইণ্ডাষ্ট্ৰী আছে, ইয়াৰ পৰা যদি ঘৰ আপোনাৰ দূৰত হয় তেতিয়াহ'লে কেয়াৰিং চাৰ্জটো আপোনাৰ দিব লাগিব, বাকী একো দিব নালাগে। কিন্তু যিটো দাম, এইটো দামেই আপোনাৰ পৰাই ল'ব। তেজপুৰত যিটো ৰেট ৰাখে বা আশে পাশে একদম সীমামূৰীয়া অঞ্চলত যিখিনি ৰেট ৰাখে
সেই ৰেটে আপোনাৰ পৰা ৰাখিব, খালি কেয়াৰিং চাৰ্জটো বাঢ়িব যদি দূৰত হয়, হয় হয় হয়নে? হয়। এনে স্কোৱাৰ ফিট কিমান বনাই আছে? আমি স্কোৱাৰ ফিট আপোনাৰ লোকেলত যিটো কৰি আছে 120 টকা স্কোৱাৰ ফিট কৰি আছোঁ। আৰু অকণমান দাম তেজপুৰৰ বাহিৰত হ'লে এইটো কেয়াৰিং চাৰ্জটো মানে ইহঁতৰ নিজে দিব লাগিব। আচ্ছা আচ্ছা। বাকীখিনি আমি সম্পূৰ্ণ। কোনোবাই যদি 1 কঠা মাটিৰ বাউণ্ডাৰী ৱাল দিয়ে তেতিয়াহ'লে কিমান টকাৰ ভিতৰত হৈ যায়? আপোনাৰ 1 কঠা মাটিৰ বাউণ্ডাৰী দিলে আপোনাৰ 70,000 টকা মানত আপোনাৰ কমপ্লিট হৈ যাব। 70,000 টকাত 1 কঠা মাটিৰ বাউণ্ডাৰী কমপ্লিট হৈ যায়। 2 কঠা মাটিৰ দিলে 1,40,000 টকাত হৈ যায় 40,000 কমপ্লিট না? 2 কঠা মাটিৰ দিলে আপোনাৰ 1,40,000 টকাত হৈ যায়। কিয়নো মানে আমাৰ চৌহদ বেছি প্ৰয়োজন হয় খুব বেছি 1 কঠাত বা 2 কঠাত। হয় আমি এনেকাই দিওঁ, 1 কঠা 2 কঠাই দিওঁ, কাৰোবাৰ 3-4 কঠা থাকে। গতিকে আপোনাৰ বাসগৃহৰ যিটো জোখ সেই জোখমতেইতো আপুনি বাউণ্ডাৰীটো দিব। গতিকে আমি সচৰাচৰ বেছি এইটোৱে পাওঁ যে 1 কঠা বা 2 কঠাতে মানুহে বেছি দিয়ে, বেছি প্ৰয়োজন হয়। 2 কঠাত দিলে 1,40,000, আৰু যদি ইটা দি দিয়ে তেতিয়াহ'লে সেই 2 কঠাত 3-4 লাখৰ ওপৰত গুচি যাব হয় হয় যদি ইটাত দিয়ে। আৰু যদি ৰেডিমেড বাউণ্ডাৰী ৱাল দিয়ে তেতিয়াহ'লে আপোনাৰ 1,40,000তে হৈ যাব, বাকী টকা আপোনাৰ ৰাহি হৈ আছে। মজবুতো আছে, আগতকৈ মজবুত, ইটাতকৈ বহুত মজবুত। এইটো চাওক আপোনালোকে, বহুত মজবুত। এনেকা নহয় যে ভাঙি পৰি যাব, তেনেকা নহয়। আৰু ইয়াৰ যিবিলাক চাওক আপোনালোকে, যিবিলাক ঘাট আছে, আপুনি যদি বেলেগত আপুনি মানে শিফ্ট কৰে, ভৱিষ্যততো যদি আপুনি খুলি দিয়ে আৰামছে পাৰিব, একো লছ নহয়। ইটাটোত কি লছ হয়? টোটেল মছলাটো ৱেষ্ট হয়, মছলাটো ৱেষ্ট হয়। আৰু ইটাটো মানে আপুনি যিটো ইটা লগাব সেইটো ইটাই যে আপুনি খুলিব পাৰিব তেনেকা নহয়, ভাঙিও যাব পাৰে। কিন্তু এইটো ভাঙি নাযায়, প্লেটটো ভাঙি নাযায়, খালি আপোনাৰ যিটো মছলা দি আপোনাৰ প্লাষ্টাৰটো দিব, জেকটো দিব, সেইটো খালি অলপ খুলিব ধুনীয়াকৈ। গতিকে বাকী হুবহু আকৌ আগৰ দৰে আপোনাৰ বেলেগ এটা স্থানত লৈ গ'লেও আপুনি বহাব পাৰিব কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ। এনেধৰণে এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব পাৰিব, হয়নে? গতিকে কেনেকুৱা ৰেছপন্স, কেতিয়া আৰম্ভ কৰিছে ফেক্টৰী? আমি ফেক্টৰীটো প্ৰায় 2 মাহমান হ'ল আৰম্ভ কৰা। কাম আপোনাৰ আমি অৰ্ডাৰ পাই আছোঁ, লাহে লাহে অৰ্ডাৰ পাই আছে। আচ্ছা, আমি আশা কৰিছোঁ ভৱিষ্যতে আৰু বাঢ়িব, আমাৰ কাষ্টমাৰ বাঢ়িব, অৰ্ডাৰ পাম। কাষ্টমাৰ বাঢ়িব, অৰ্ডাৰ পাম না? আচ্ছা, কেনেকুৱা ইতিমধ্যে কৈছে যে যদি 4 লাখ টকাৰ কাম হয় বা 2 কঠা মাটিত যদি ইটাৰে দিলে যদি 3 লাখ 4 লাখ টকা যায়, আপোনাৰ ৰেডিমেড ৱাল দিলে আপোনাৰ এইটো 1 লাখ টকাত বা 1,40,000 টকাত 2 কঠা মাটি হৈ যায়। কি ক'ব? আপনার যদি 2 কাটা মাটির যদি 4 লাখ টাকা গৈ আছে, যদি রেডিমেড বাউন্ডারি দিয়ে এইটো লাস্টিং বরাবরে যাব, তথাপিও আপনার 1-1.5 লাখত মানত হৈ যাব। 4 লাখ টাকার পৰা যদি লাস্টিং মানে বরাবর মানে ইটাতকৈ বেছিয়ে যায়। বরাবরে মানে ইটাতকে বেশি যাব, মানে বাউন্ডারিটো হল মানে এইটো মানে ইটাতকে কম খৰচত হ'ব। আচ্ছা, গতিকে এই যে আধুনিকতাৰ মাজত মানুহে কিন্তু আধুনিক বহুত সৃষ্টি কৰি আছে। এই সময় আগত অসমত নাছিলে, অসমৰ বাহিৰৰ প্ৰযুক্তি এয়া আছিলে। অসমৰ বাহিৰৰ বাউণ্ডাৰী ৱালসমূহ এনেধৰণৰ আছিলে, কিন্তু এতিয়া অসমতো আহিছে। বহু ঘৰত এতিয়া এনেধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল লগাই আছে। এটা সময়ত গোটেই ৰেডিমেড বাউণ্ডাৰী ৱাল হৈ যাব। যিটো আমি ধাৰণা কৰি আছোঁ যে যেনেকৈ গাড়ীৰ ক্ষেত্ৰত যদি আমি কওঁ অৰ্গেনিক আহি আছে, বা চ'লাৰ গাড়ী আহি আছে, গেছৰ গাড়ী আহি আছে, বেটাৰী চালিত গাড়ী আহি আছে, দামী দামী গাড়ী, কোটিটকীয়া গাড়ীও আহি আছে বেটাৰী চালিত, ইলেক্ট্ৰিক ভেহিকেল যাক আমি কওঁ। গতিকে তেনেধৰণে সকলোতে পৰিৱৰ্তন আহি আছে। মানুহৰ ঘৰ সজাৰ ক্ষেত্ৰতো এতিয়া মানুহে ইমান দিন মানে অপেক্ষা কৰিব নালাগে যে 3 বছৰ 4 বছৰ অপেক্ষা কৰি ঘৰ বনাম, নহয়। আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি পেলাই মানুহে মানে 4-5 মাহ 6 মাহৰ ভিতৰতে মানে 1 মহলীয়া 2 মহলীয়া ঘৰটো কমপ্লিট কৰি দিব পাৰি আছে, বা 3-4 দিনৰ ভিতৰত ভিতৰৰ ইণ্টেৰিয়ৰ ডিজাইনো কমপ্লিট কৰি দি আছে আধুনিক প্ৰযুক্তিৰ সহায়ত। তেনেধৰণে যদি আপোনাৰ বাউণ্ডাৰী ৱালো ইটাৰে গাঁঠি পেলাই 2 মাহ 3 মাহ সময় লগাব নালাগে, 1 দিনতে যদি কয় 1 কঠা 2 কঠা মাটিৰ বাউণ্ডাৰী ৱাল 1 দিনতে কমপ্লিট কৰি দিব। শ্ৰমিক বেছি যাব, অলপ কষ্ট বেছি হ'ব, মানুহৰ সংখ্যা বেছি, বা যিসকলে বনাব তেওঁলোকৰ সংখ্যা অলপ বেছি থাকিব, কিন্তু 1 দিনতে কমপ্লিট হৈ যাব। কিন্তু বাউণ্ডাৰী ৱাল যদি ইটাৰে দিয়ে তেতিয়াহ'লে আপোনাৰ শ্ৰমিক বেছি থাকিলেও বা মিস্ত্ৰী বেছি থাকিলেও 1 দিনত কমপ্লিট নহয়, কাৰণ মছলাটো শুকাব লাগিব, টান হ'ব লাগিব, ধৰিব লাগিব, তাৰ পিছতে আৰু এটা মানে ষ্টেপ আগবাঢ়িব পাৰে। কিন্তু এইটোত তেনেকুৱা নহয়, এবাৰতে এনেকৈ খুঁটি পুতিব, জোখে জোখে পুতিব, পুতি পেলাই ডাইৰেক্ট আচলতে আপোনাৰ বহাই বহাই গৈ থাকিব, 1 দিনতে কমপ্লিট হৈ যাব। তাৰপিছত নেক্সট ডে যদি আপুনি কয়
ধুনীয়াকৈ একদম মছলা মিলাই পেলাই প্ৰটিন কাটি কালাৰ কৰিব পাৰিব। এইটোৱে ডিজাইন নে আৰু ডিজাইন আছে? ডিজাইন বৰ্তমান আমাৰ এইটোৱে আছে, আৰু আহিব, আৰু ডিজাইন আহিব ন? আচ্ছা, গতিকে আপোনালোকে যোগাযোগ কৰিব ডিছপ্লেত দিয়া নাম্বাৰৰ সৈতে। মই নাম্বাৰ দি দিছোঁ, এগৰাকী স্বত্বাধিকাৰী নাম্বাৰ দি দিছোঁ। এনেকুৱা নহয় যে ইয়াত প্লেট নাই, প্লেটৰ পৰিমাণ চাওক, কি পৰিমাণে ইয়াতে প্লেট তেওঁলোকে মজুত ৰাখিছে চাওক আপোনালোকে। এনেধৰণে RCC বাউণ্ডাৰী ৱাল দিবলৈ যদি একেলগে 20-30টা অৰ্ডাৰো আহে তেতিয়াহ'লে তেওঁলোকে একেলগে হাত দিব পাৰিব, তেনেকুৱা নহয় যে হাত দিব নোৱাৰিব। গতিকে আপোনাৰ ঘৰ যদি এই ফেক্টৰী তেজপুৰ দোলাবাৰী 5 মাইলৰ আশে পাশে হয় বা তেজপুৰ অঞ্চলত হয় বা কাষৰীয়া জিলাৰ হয়, নগাঁও হয়, দৰং হয়, তেতিয়াহ'লেও আপোনালোকে এওঁৰ লগত যোগাযোগ কৰি ইয়াৰ পৰা নিব পাৰিব। প্ৰাইচটো আৰু নেগ'চিয়েবল হ'বনে? এইটো হ'ব আৰু হ'ব, আৰু কমিব? আপোনালোকৰ যোগেদি যদি কোনোবা আহে সেইটো আৰু হ'ব না? আমি এটা কথা জানিব বিচাৰিম, বহুতে আৰু হেভি বিচাৰে, মানে ভিতৰৰ ৰডটো যিটো আপোনালোকে দিয়ে, মছলাটো নিজৰ মতে দিব বিচাৰে, ৰডটো নিজৰ মতে দিব বিচাৰে। এনেকুৱা বহুত মানে মালিক আছে, তেওঁলোকে আপোনালোকক মাতিব বা ক'ব যে আমাৰ মতে ৰডটো দিব লাগে ভিতৰত। তেনেকৈ চিষ্টেমতো আমি দিব পাৰিম। যদি কোনোবাই ভাবে যে এইটো আৰু হেভি কৰিব লাগে, ৰড দিব লাগে, আমি ৰড দি পেলাই আৰু হেভিকে বনাই দিব পাৰিম, মানে চকুৰ সন্মুখতে বনাই দিব। চকুৰ সন্মুখতে আমি বনাই দিব পাৰিম, কোনো ধৰণৰ ডাউট নাৰাখোঁ আমি। এতিয়াতো দিছেই, কিন্তু ভাঙিটো পৰি নাযায়, যিটো ভাঙি পৰি নাযায়। আমি সম্পূৰ্ণ মজবুতকে কৰি আছোঁ, মজবুতকে কৰি আছে, পাথৰ ব্যৱহাৰ কৰি কেনেকৈ কৰে নাজানো, কিন্তু আমি এইটো যিটো কৰি আছোঁ বহুত হেভিকে বনাই আছোঁ, যাতে আমাৰ কাষ্টমাৰৰ পৰা আমি এটা ভাল ৰেছপন্স পাওঁ, ভাল ৰেছপন্স পায়, ভাল ৰেছপন্স লাগে। আচ্ছা, আৰু যদি কাষ্টমাৰে বিচাৰে, যে গ্ৰাহকে যদি বিচাৰে যে এক্সট্ৰা তেওঁলোকে ৰড দিব, আপোনালোকক যোগান দিব, আপোনালোকে ৰড দি প্ৰতিটো প্লেট বনাই দিব হেভিকে, তেনেকুৱাও যদি কোনোবাই ভাবে তেতিয়াহ'লে আমি বনাই দিব পাৰিব ন? আৰু যদি কয় যে নাই আৰু ডিজাইন লাগে, উন্নত পৰিমাণৰ ডিজাইন, তেওঁলোকে ডিজাইনো পাৰিম, ডিজাইনো দিব পাৰিম। কোনোবাই যদি অৰ্ডাৰ কৰিলে ডিজাইনো পাৰিব ন? ডিজাইনো দিব। আপোনালোকে এনেই পইচা বেছি খৰচ কৰি কি লাভ? আপোনালোকে 10 লাখ 15 লাখ টকা খৰচ কৰি ইটাৰ বাউণ্ডাৰী দিয়াতকৈ আপুনি এটি লগাওক। এইটো আধুনিক পদ্ধতিৰ যিটো আমাৰ বাউণ্ডাৰী আহিছে, এইটো আপোনালোকে লগাই চাওক। বহুত টকা ৰাহি হৈ আছে, বাচি আছে ন? বহুত টকা আপোনাৰ ৰাহি হৈ আছে। আপোনালোকে এইটো আজিকালি প্ৰায় মানুহে এইটোৱে লগাই আছে। 8-10 লাখ টকা দি ইমান ডাঙৰ বাউণ্ডাৰী দিয়াতকে সেম ডাঙৰে বাউণ্ডাৰী হ'ব, কিন্তু টকা আপোনাৰ 2-2.5 লাখ টকা যাব, 3 লাখ টকা মান যাব, টকা বাচিব আপোনাৰ। এইটো গোটেই টকা বচাই দিয়ক, টকাৰতো মূল্য আছে। ৰাইজৰ প্ৰতি আমাৰ এটা আহ্বান, ৰাইজে এইটো আঁকোৱালি লওক। সকলো ৰাইজে ভাল, আমাৰ যিটো ফেক্টৰীত আমি যিটো প্লেট বনাই আছো, আমাৰ বাউণ্ডাৰীটো সম্পূৰ্ণ মজবুত, এইটো আমি মানে গেৰাণ্টি দি ক'ব পাৰিম। বেলেগে কেনেকৈ বনাই আছে নাজানো, কিন্তু আমি এইটো সম্পূৰ্ণ গেৰাণ্টিত ক'ব পাৰিম যে আমি খুব এটা ভাল সুবিধা দিম ৰাইজক।